আৰু তাৰ কাৰণে আপোনালোক সকলোৱে নৰেন্দ্ৰ মোদীক ভগৱানে যাতে আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব আৰু সেনা বাহিনীৰ জোৱানসকলৰ বাবেও আশীৰ্বাদ কৰিব। যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে ২৭ জন নিৰীহ মানুহক মাৰিছে, আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। ২৯টাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। আৰু তাৰ কাৰণে আপোনালোক সকলোৱে নৰেন্দ্ৰ মোদীক ভগৱানে যাতে আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব আৰু সেনা বাহিনীৰ জোৱানসকলৰ বাবেও আশীৰ্বাদ কৰিব। যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে ২৭ জন নিৰীহ মানুহক মাৰিছে, আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। ২৯টাক ধৰিছো আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰি